চৰকাৰী সুবিধাৰ পৰা বঞ্চিত প্ৰাক্তন আলফা। বৰক্ষেত্ৰীত খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস প্ৰাক্তন আলফা সদস্যৰ। চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত প্ৰাক্তন আলফাৰ সদস্যসকল। চৰকাৰে হেজাৰ হেজাৰ কুইণ্টল বীজ বিতৰণ কৰি আছে যদিও এইসকল প্ৰাক্তন আলফাই কোনো ধৰণৰ বীজ নাপায় কৃষি বিভাগৰ পৰা। প্ৰাক্তন আলফা সদস্যসকলে নিজৰ মূলধনেৰে খেতি কৰিছে। প্ৰায় 70 বিঘা মাটিত মাকৈ, সৰিয়হ, জলকীয়া, বেঙেনা আদি বিভিন্ন ধৰণৰ খেতি কৰিছে প্ৰাক্তন আলফা সদস্যসকলে। খেতিৰ বাবে প্ৰয়োজনীয় ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি সা সুবিধা কৰি দিবলৈ আহ্বান জনাইছে কৃষি বিভাগক। আজিলৈকে 2024 চন আমি আজি 18-19 বছৰ ধৰি ইয়াতে আছোঁ। ইয়াতে আমি খেতি কৰি আছোঁ। আমি পূবৰ ক্ষেত্ৰী অঞ্চলৰ আমাৰ যিখিনি প্ৰাক্তন আলফা আছোঁ, আমি গোটেইখিনি ইয়াতে আছোঁ। আমি প্ৰায় 8-10 জন ল'ৰা ইয়াত আছোঁ। আমি আজি প্ৰতি বছৰে এনেধৰণে খেতি কৰি আছোঁ। আমি এগ্ৰিকালচাৰ ফালৰ পৰা সময়ত আমি কিছু পৰিমাণে বিধান পাওঁ। যেনেকুৱা আমি ৰাজমাহ আনিছিলোঁ, যোৱা বছৰ আনিছোঁ, এইবাৰো আনিছোঁ। অকণমান আলু দিছে আমাক 4 বেগমান, এইবাৰো দিওঁ বাইদেউ। আৰু দ্বিতীয়তে আমাক বিশেষভাৱে আমাৰ এটা প্ৰয়োজনীয় বস্তু আছে। আমাক ট্ৰেক্টৰ এখন লাগে, আমাক মেচিনাৰী কিছুমান সা সুবিধা লাগে, হুইলাৰ লাগে, মেচিন লাগে, স্প্ৰে কৰা মেচিন। আমি এইবিলাক কোনো ধৰণৰ মানে এগ্ৰিকালচাৰ অফিচৰ পৰা আমি পোৱা নাই বা চৰকাৰেও আমাক দিয়া নাই। আমি আশা কৰিছোঁ যে আমাৰ বৰ্তমান এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিখিনি আমাৰ বিভাগীয় আছে, ADO বাইদেৱে ধৰি SDO ছাৰ, তেখেতসকলে আমাৰ খেতিখিনি বা আমি কি ধৰণে ইয়াতে খেতি কৰি আছোঁ সেইখিনি তেওঁলোকে যদি এবাৰ আহি চাই, আমি মানে উঠি অহা যুৱক আমি নিজে এটা সংস্থাপনৰ কাৰণে কি কৰি আছোঁ, তেওঁলোকে আমাক অলপ যদি সুবিধা কৰি দিয়ে, আমি অলপ বেছি স্বাৱলম্বী হ'ব পাৰিলোঁ। আজি সময় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিছিলোঁ। SDO আগৰ SDOটো থাকোঁতে আমি যোগাযোগ কৰিছিলোঁ। এতিয়া বৰ্তমান যিটো SDO ছাৰ আহিছে, তেখেতৰ লগত বাইদেউ নেকি, গোটেই তেখেতৰ লগত মানে আমি যোগাযোগ হ'ব পৰা নাই বৰ্তমানলৈকে। পন্থী মাজতে আমাৰ পেকেজ এটা দিলে, তেওঁলোকে পেকেজ ল'লে। তেওঁলোকে যিখিনি শিবিৰত আছিল 800 সদস্যই, তেওঁলোকৰ কাৰণে সেই পেকেজটো পাইছে। কিন্তু বাকী যিবিলাক 90 চনৰ পৰাই চাৰেণ্ডাৰ কৰি আহি আছে ক্ৰমান্বয়ে, এতিয়ালৈকে সেইখিনি বৰ্তমান পোৱা নাই। এইটোৱে মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ, আমাৰ যিখিনি 90 চনৰ পৰা যিখিনি ল'ৰাই চাৰেণ্ডাৰ কৰি মানে অসম স্বাধীনতাৰ কাৰণে সপোন দেখিছিল, তেখেতসকলেও যিহেতুকে বহুতো আতিশয্য হৈছে, জেল খাইছে, মাৰ খাইছে, মৰিছে আমাৰ নিচিনা সদস্য, আমিও ভুক্তভোগী হৈ আছোঁ। আমাকো যেন তেখেতসকলে অলপ চকু মেলি চাই, মুখ্যমন্ত্ৰী মহোদয়, তেখেতৰ ওচৰত আমি কাতৰ অনুৰোধ কৰিছোঁ। 90 বিঘা মাটি আমি আবণ্টন আছে আমাৰ এই গোটাই এলেকাটোত। আমি এই 90 বিঘাৰ ভিতৰত আমি মোটামুটি 80 বিঘা মানে মাকৈ খেতি কৰিছোঁ। বাকী আমি অলপ এতিয়া নতুনকৈ জয়া ধানো কৰিছোঁ আৰু আমি অলপ সৰিয়হ খেতি কৰিছোঁ। এইটো আমাৰ NGOটোৰ নাম আছিল লুইতপুৰীয়া কৃষ্টি সমাজ, কৃষক সমাজ প্ৰাক্তন আলফা। মুকালমৰ পৰা মজনুৰ আলীৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।